ভাবিবা তুমি মূলৰ লাগিলে চুৰুলা বাগি পৰি দুখতে নাৰাখো দুখতে ৰাখিলে দুখতে সদায়ে ভাঙে পচাই ভাঙিলে মই নাজানে নহয়নো ধকতাৰে নহয়নো জুন জলে নিশাৰ আকাশত খেতি কৰা থাকে বজাই থাকিবানে তুমি মোৰে নৌকাকত দুখাৰু দুখৰ প্ৰতিটো মই নাজানে নহয়নো চকুৰে নহয়নো অভিমানে মোলৈ থকা বেয়া পাইছে নেকি? অকমান হাততালিটো বজাই থাকিলে ভাল লাগিব। অৱশ্যে মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে, হয়নে? মোক বেয়া পাই পিনি আপোনালোকে হাততালি নবজোৱাকৈ থকা নাই। আগত কেইবাজনো ডাঙৰ ডাঙৰ মানুহ বহি আছে, অকমান লাজো লাগে, হয়নে? বোৱাৰী মানুহ পিছে নহয়, বোৱাৰী জীয়াৰী বুলি কথা নাই। বিহুত প্ৰত্যেকে নাচিব পাৰে, বুঢ়া বুঢ়ী আবাল বৃদ্ধ বনিতা সকলোৱে নাচিব পাৰে। মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে কেতিয়াও। প্ৰথমবাৰৰ কাৰণে হাউলি এই ৰাস মহোৎসৱলৈ আহিছোঁ। মোৰ গোটেই জীৱনৰ কথা আপোনালোকে জানে, মোৰ গোটেই জীৱনৰ কথা মই কৈ দিছোঁ খোলা খুলিকৈ। মই সৰুতে মোৰ মাৰ লগত মই ভিক্ষা কৰিছিলোঁ, আপোনালোকে জানে। টিভি পতাত মই কৈ দিছোঁ, সৰুতে মই একেবাৰে দুখীয়া ঘৰৰ মানুহ আছিলোঁ আৰু মাৰ লগত মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ। মোৰ কান্ধত তেতিয়া আছিলে এটা ভিক্ষাৰ মোনা, যাক আমি জুলুঙা বুলি কওঁ, ভিক্ষাৰ জুলুঙা। এটা বেগ আছিলে কান্ধত, আৰু সেই বেগটো মই অসমৰ ৰাইজলৈ আগবঢ়াই দিছিলোঁ, মোক অকণমান ভিক্ষা দিয়ক। তেতিয়া অসমৰ ৰাইজে মোক পাৰে মানে ভিক্ষা দিছিলে, আৰু সেই ভিক্ষা খাই মই হয়তো বয়সত ডাঙৰ হৈছোঁ ৰাইজ। কিন্তু এটা সময় আহিলে অসমৰ ৰাইজে মোৰ সেই ভিক্ষাৰ জুলুঙাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে, আৰু কি দিলে? এখন ফুলাম গামোচা মোৰ ডিঙিত আহি দিলে, হয়নে? আৰু সেইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে। অসমৰ ৰাইজ নাথাকিলে মই কেতিয়াও বিপিন চাওদাং হ'ব নোৱাৰিলোঁ হ'লে। এতিয়া কাৰোবাৰ ঘৰত মই ঢকা খাটি থাকিবলগীয়া হ'ল হ'লে এতিয়াও ঘৰে ঘৰে। কিন্তু অসমৰ ৰাইজে মোক বিপিন চাওদাং বনালে, গতিকে মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে কেতিয়াও। আৰু মই উদযাপন সমিতিক কৈছিলোঁ, সংস্কৃতি বিভাগৰ ৰাইজক কৈছিলোঁ, শংকুক বিশেষভাৱে শংকুৰে মোক আমন্ত্ৰণ জনাইছিলে। শংকুক কৈছিলোঁ মই কেৱল হাউলি ৰাসত মই গান গাবলৈ নাযাওঁ, অকণমান আশীৰ্বাদ বিচাৰি যাম। গতিকে অসমৰ শিল্পী জগতখনত এখোজ দিবৰ বাবে আপোনালোকে মোক অকণমান আশীৰ্বাদ দিবনে? আগতে আমি ৰামায়ণ চাইছিলোঁ, মহাভাৰত চাইছিলোঁ, তেতিয়া